মাতৃ নে ডাইনী কি পাপ কৰিছিল 14মহীয়া কণমানি শিশুটিয়ে বিষ খুৱাই হত্যা কৰিলে নিজ মাতৃয়ে পবিত্ৰ মাতৃৰ নামত কলংকিত কৰি হাজোত সংঘটিত হৈছে এই কৰুণ ঘটনা এইবাৰ মাতৃয়ে বিষ খুৱাই হত্যা কৰিলে নিজৰ 14 বছৰীয়া পুত্ৰ সন্তানক হাজোৰ টপাবৰীৰ হাজিবুৰ ৰহমানৰ পত্নীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিলে জানিব পৰা অনুসৰি নিশা প্ৰায় 12:30 এই জঘন্য কাণ্ড সংঘটিত কৰে নিজ পুত্ৰ সন্তানক বিষ খুৱাই মাতৃয়েও নিজে বিষ খাইছিল বুলি জানিবলৈ দিয়ে স্বামী গৃহৰ পৰিয়ালৰ লোকে ঘটনা সংঘটিত হোৱাৰ লগে লগে নিশা পৰিয়ালত লাগিল হোৱা দোৱা উন্নত চিকিৎসাৰ বাবে হাজো বিষ্ণুৰাম মেডি FRUত ভৰ্তি কৰোৱা হয় যদিও 14মহীয়া শিশুটোক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় কিন্তু আদাবাৰতে শিশুটোৱে মৃত্যুক আকোৱালি লয় ইফালে মাতৃয়ে নিজে বিষ পান কৰি নিজ পুত্ৰক বিষ খুৱাই হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তিও দিয়ে মাতৃগৰাকীয়ে নিজ পুত্ৰক কি কাৰণত এই জঘন্য কাণ্ড সংঘটিত কৰিলে বৰ্তমানলৈ জানিব পৰা হোৱা নাই তিৰিটো বিকাইছি আপাটো কি নাম তিৰিটো নাম পাহৰি তাৰপিছত মই গেছো আহিলো ইয়াতে মেডিকেলত আনছি বুলি কৈছি আৰু কাঞ্চিল মেডিকেলত তাৰপিছত গুৱাহাটীত লৈ গৈছে গুৱাহাটীত নতে ৰাস্তাতে মাৰা গেল বাচ্চাটো 14 মাহ হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট নিউজ 13